Hello everyone. আজি মই আপোনালোকক একচুয়ালি মই কৰা কেইটামান বটল আৰ্ট হয় সেইকিটা দেখাম তাৰ লগতে আমাৰ ৰুমৰ পৰা ইমান ধুনীয়া দৃশ্য এটা দেখাব বিচাৰিছো চাইছেনে এই গছজোপা ইমান ধুনীয়া হৈ উঠিছে আকৌ সেই পিনে পাহাৰ এখন আছে সেইখন পাহাৰখন এতিয়া দেখা নাযায় যেহেতু এইবিলাক পাতেৰে ঢাক খাই গৈছে সো যেতিয়া কাটি দিয়ে তেতিয়া দেখা যায় আৰু খুব ধুনীয়া লাগে পাহাৰখন চাই পেলাই সেই পিনে আছে এইটো বলক মই মোৰ বটল আৰ্ট কিটা দেখাও আপোনালোকক এইটো এটা বটল আৰ্ট মই কৰা আকৌ এইটো এটা আছে আকৌ এইটো এটা আকৌ এইটো এটা এই চাৰিটা বটল আৰ্ট আৰু লগতে এইটো এটা বটল আৰ্ট আৰু লগতে এইবিলাক ফুলবিলাক যে আপোনালোকে দেখিছে এই ফুলকেইটা মই নিজে হাতেৰে বনোৱা হয় টিস্যু পেপাৰেৰে ভিডিঅ' দিম বাৰু কেতিয়াবা বহুত সহজ পদ্ধতিৰে এইটো বনোৱা যায় ঘৰতে আপোনালোকেও বনাব পাৰিব আৰু এইটো চাইছেনে এইটো মই নিজ হাতেৰে বনোৱা এই ডাল মানে এইডাল এদিনাখন আমৰ গছৰ পৰা পৰি আছিলে ৰাস্তাত মানে আমাৰ ঘৰৰ বাহিৰত সো তেতিয়া মই গৈ পেলাই এইটো লৈ আনিলোঁ আনি পেলাই ইয়াতে মই এনেকৈ ফুল লগাই দিলোঁ টিস্যু পেপাৰেৰে এইটো বহুত সহজ পদ্ধতিৰে কৰা যায় আপোনালোকে ঘৰতে কৰিব পাৰিব এনেকৈ ডাল থাকিলে আৰু এইটো কিন্তু গিফ্ট দিয়া হয় এইটো মই নিজ হাতে বনোৱা নহয় আৰু এই টিকলু ৰোজকেইটা মই বনোৱাই হয় মই নিজ হাতেৰে বনাইছোঁ সো এইকেইটাই মোৰ আছিলে বটল আৰ্ট এইকেইটা মই বনোৱা নহয় দেই এইকেইটা কিনা হয় হাজবেণ্ডে অফিচৰ পৰা গৈ থাকোঁতে এনেকা এইটো দেখি পেলাই তেওঁ খুব ভাল পায় সো লৈ আহিলে আকৌ তো জনাব কেনেকুৱা লাগিছে মোৰ বটল আৰ্টকেইটা মই ভিডিঅ' দিম বাৰু অলৰেডি আছে মোৰ এটা ভিডিঅ' চেনেলত এইটো চেনেলত বটল আৰ্টৰ আৰু দিম আৰু ফুলবিলাক কেনেকৈ মই বনাইছোঁ সেইটোৰো মই ভিডিঅ' দিম তো আজিলৈ ইমানেই আছিলে থেংক ইউ ভাল লাগিলে জনাব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব